ভূমি সংক্ৰান্তীয় কিছুমান তথ্য লৈ আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। যেহেতু আপোনাৰ মাটি বাৰী আছে, আপুনি যিখিনি মাটিত বসবাস কৰি আছে সেই মাটিখিনি কোনটো শ্ৰেণীৰ অন্তৰ্ভুক্ত আৰু কি নামেৰে নামাকৰণ হয় তাৰ বিষয়ে তথ্য আপোনালোকৰ মাজত দাঙি ধৰিব বিচাৰিছোঁ। আহক আমি এই তথ্যখিনি আপোনাৰ মাজত দাঙি ধৰোঁ। আপোনাৰ হৈছে খেৰাজ ম্যাদী, যিটোক আমি ম্যাদী মাটি বুলি কওঁ, সেইখিনিক খেৰাজ ম্যাদী মাটি বুলি কয়। আৰু দ্বিতীয়তে আছে নিষ্পি খেৰাজ আৰু তৌজিভুক্ত আৰু বেদখলী, জৰিমনা আৰু একচনীয়া, এই কেইটা ভাগত আমাৰ ভূমিসমূহ বা আপোনাৰ মাটিখিনি নামাকৰণ কৰি থৈছে ভাৰতবৰ্ষৰ লগতে অসমৰ চৰকাৰ প্ৰশাসনে। ইতিমধ্যে আমাৰ খেৰাজ ম্যাদী এই মাটিখিনি সম্পূৰ্ণ মালিকানাৰ অধিকাৰ আপোনাৰ থাকে আৰু ইয়াত খাজনা দিব লাগে। আৰু খেৰাজৰ অৰ্থ হৈছে খাজনা জৰিমনা, যাক আপুনি খাজনা দিয়া হয়। এই মাটিখিনিক খেৰাজ ম্যাদী মাটি বুলি কয়। যিখিনি মাটি আপুনি য'ত আছে বৰ্তমান, য'ত আপুনি খাজনা দি আছে, সেইখিনিক খেৰাজ ম্যাদী মাটি বুলি কোৱা হয়। আৰু নিষ্পি খেৰাজ হৈছে এনে একবিধ মাটি যিখিনি এটা টাইমত মোগলে যিহেতু আমাৰ ইয়াতে শাসন কৰিছিলে আৰু আহোমসকলে শাসন কৰিছিলে, তেওঁলোকে এই নিষ্পি খেৰাজ অৰ্থটো হৈছে আপোনাৰ পাৰ্চী শব্দ আৰু ইয়াৰ অৰ্থ হৈছে যিসকল পুৰোহিত বা চৰকাৰ প্ৰশাসনৰ হৈ কাম কৰিছিলে তেওঁলোকক এই মাটিখিনি দান হিচাপে দিছিলে আৰু ইয়াত তেওঁলোকে কোনো ধৰণৰ কৰ দিব নালাগিছিলে। এই মাটিখিনিক নিষ্পি খেৰাজ হিচাপে নামকৰণ কৰিছিলে চৰকাৰ প্ৰশাসনে আৰু বৰ্তমানেও এই প্ৰথাখিনি আমাৰ চলি আছে। তো এই হয়তো অসমত ইতিমধ্যে নিষ্পি খেৰাজৰ যিখিনি মাটি যিসকলে আছে তেওঁলোকে বৰ্তমান সময়ত হয়তো খাজনাৰ বাবে ইতিমধ্যে প্ৰচেছ চৰকাৰে দিয়া বুলি শুনিছোঁ। আৰু এই মাটিখিনি নিষ্পি খেৰাজ মাটিখিনি মন্দিৰ, মছজিদ অথবা যিকোনো অনুষ্ঠান প্ৰতিষ্ঠান, বিদ্যালয়ৰ বাবেও চৰকাৰ প্ৰশাসনে দান কৰে। এই মাটিত কোনো ধৰণৰ কৰ দিব নালাগে। তো বৰ্তমান BTADৰ অঞ্চলত কিন্তু এনেকুৱা মাটি বৰ্তমানলৈকে নাই। বৰ্তমান এই মাটিটো BTADত উঠাই দিয়া হৈছে। আৰু তৌজিভুক্ত হৈছে যিকোনো অনুষ্ঠান প্ৰতিষ্ঠানক বা সংস্থাক লিজত চৰকাৰে এই মাটিখিনি দিয়ে, চৰকাৰী মাটি। আৰু তেওঁলোকৰ যদি স্বাৰ্থ পূৰণ নহয় তেতিয়াহ'লে চৰকাৰে এই মাটিখিনি পুনৰ উভতাই ল'ব পাৰে। তো এইটোক তৌজিভুক্ত বুলি কয়। আৰু বেদখলী জৰিমনা হৈছে আপোনালোকে জানে বৰ্তমান যিসমূহ বেদখলীকৰণ কৰি আছিলে সেই মাটিসমূহ ইতিমধ্যে চৰকাৰে উদ্ধাৰ অভিযান আৰম্ভ কৰিছে, বেদখলী মুক্ত কৰিছে, উচ্ছেদ অভিযান বিভিন্ন ঠাইত চলিছে। তো আপোনালোকেও সাৱধান হৈ থাকক। আমাৰ যিসমূহ বনাঞ্চল আছে এই বনাঞ্চলসমূহ থাকিব দিয়ক, কাৰণ কিয় তাত হাতী মানুহৰ সংঘাত ইতিমধ্যে বিভিন্ন অঞ্চলত বৃদ্ধি পাবলৈ লৈছে। আমাৰ যিসমূহ পাহাৰীয়া অঞ্চল তাতে হাতী মানুহৰ সংঘাত প্ৰতিদিনে হ'বলৈ লৈছে, কাৰণ কিয় বনাঞ্চলসমূহ ধ্বংস হ'বলৈ লৈছে, তাত মানুহে অবৈধভাৱে বেদখল কৰিব লৈছে। গতিকে এনেকুৱা ধৰণৰ পৰা আপোনালোকে বিৰত থাকক। বনাঞ্চল হৈয়ে থাকিব দিয়ক। ইয়াত বেদখল আপোনালোকে কৰিব নালাগে। হয়তো ইয়াত চৰকাৰে যিকোনো মুহূৰ্তত বেদখলী মুক্ত কৰিব পাৰে। আৰু একচনীয়া আপোনাৰ যিটো মাটি একচনীয়া হিচাপে, তাত যিহেতু কোনো ধৰণৰ আপোনাৰ ম্যাদী নাথাকে, গতিকে চৰকাৰৰ হাততে থাকে এই মাটিখিনি। তো আধা আপোনাৰ ম্যাদীও বুলি ক'ব নোৱাৰে, কোনোবা হয়তো ইয়াত দখলে কৰি থাকে। এই মাটিখিনি কোনো ধৰণৰ ম্যাদী কৰিবও পৰা নাযায় আজিকালি। তো গতিকে একচনীয়া হৈ থাকে মাটিখিনি। তো গতিকে চৰকাৰৰ এই সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকে মাটিখিনি। তো বেছি ক'বলৈ নাই। গতিকে এইখিনি বিভক্ত থাকে আমাৰ যিখিনি মাটি, চৰকাৰৰ যিখিনি নীতি নিয়মত শ্ৰেণী বিভাজন তেওঁলোকে কৰি ৰাখিছে। গতিকে যদি মোৰ যিটো সামান্য জ্ঞানখিনি যদি আপোনালোকৰ ইনফৰ্মেটিভ লাগিছে, তথ্য ভিত্তিক লাগিছে, তেতিয়াহ'লে মোৰ এই চেনেলটো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব। আৰু আজি যদি প্ৰথম আহিছে মোৰ এই চেনেলটোত, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।